24তম শহীদ দিৱসত আমাৰ জাতিৰ হকে বা আমাৰ জনগোষ্ঠীটোৰ আন্দোলনত যিসকল আমাৰ ভাই বন্ধু বা সতীৰ্থই ইতিমধ্যে প্ৰাণ আহুতি দিছে তেওঁলোকক মোৰ বা আমাৰ অবিভক্ত গোৱালপাৰা ধুবুৰী জিলা আক্ৰাসুৰ তৰফৰ পৰা আন্তৰিকভাৱে শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু তাৰ লগতে আজি ধুবুৰী জিলাৰ লক্ষীবাৰী আঞ্চলিক আক্ৰাসুৰ অবিভক্ত গোৱালপাৰাৰ কাৰ্যালয়ত ধুবুৰী জিলা আক্ৰাসুৰ ইউজি আক্ৰাসুৰ সহযোগত আনুষ্ঠানিকভাৱে আমি শহীদ দিৱস ইতিমধ্যে পালন কৰিলোঁ। বিভিন্ন কাৰ্যসূচী ইতিমধ্যে আমাৰ শেষ হ'ল। যেহেতু আমাৰ এবাৰ আক্ৰাসুৰ সন্মিলিত মঞ্চৰ উদ্যোগত বঙাইগাঁৱৰ ভাগিৰিভিটা আক্ৰাসুৰ কাৰ্যালয়ত কেন্দ্ৰীয়ভাৱে বহলভাৱে আমাৰ এই শহীদ দিৱস 24তম শহীদ দিৱস উদযাপন কৰা হৈ আছে ইতিমধ্যে। আৰু ইয়াৰ পৰা আমি নিশ্চয় পোনে পোনে ভাগিৰিভিটালৈ ৰওনা দিম। আৰু লগতে ধুবুৰী জিলাৰ বিভিন্ন আঞ্চলিক ইতিমধ্যে গৈছে বা গৈ আছে, ৰাস্তাত আছে, কিছু সময় পিছতে হয়তো ভাগিৰিভিটাত উপস্থিত হ'ব। গতিকে এই শহীদ দিৱসৰ ওপৰত লক্ষ্য ৰাখি আমি এটা কথাই ক'ব বিচাৰিছোঁ যে আজি আক্ৰাসুৰে হওক বা কোচ ৰাজবংশী জনগোষ্ঠীৰ যি আন্দোলন, আজি পৃথক ক্ষমতাৰ বাবে জনজাতিকৰণৰ ক্ষেত্ৰতে হওক, আজি 50 বছৰৰ অতিক্ৰম কৰিছে, কিন্তু আচলতে কিমান মাতৃৰ আজি বুকু খালি আছে, আমাৰ কিমান সতীৰ্থই প্ৰাণ আহুতি দিছে। গতিকে চৰকাৰে বা আমাৰ জাতীয় যিসকল নেতা আছে তেওঁলোকেও চিন্তা কৰিব লাগে, চৰকাৰেও কিন্তু চিন্তা কৰাৰ নিশ্চয়কৈ প্ৰয়োজন আছে। কিন্তু আমি নিশ্চয় বিজেপি এটা সময়ত আমি সহযোগ কৰিছিলোঁ, কিন্তু বিজেপি কিন্তু আমাক পোনে পোনে কিন্তু যিদৰে কংগ্ৰেছ দিছে বিজেপিয়ে কিন্তু ঠিক একেদৰে ধোকা দি আছে। গতিকে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অবিভক্ত গোৱালপাৰা আক্ৰাসুৰে ক'ব বিচাৰিছোঁ যে যদি এইবাৰ 26 চনৰ আগত সঁচাকৈ যদি কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰাৰ যদি সদ ইচ্ছা আছে, তেওঁলোকে ৰাজনীতিকৰণ বাদ দি আচলতে জনজাতিকৰণৰ কথা চিন্তা কৰক। অন্যথায় কিন্তু আমাৰ এই অবিভক্ত গোৱালপাৰাত বসবাস কৰা যিসকল কোচ ৰাজবংশী আছে এটা সময়ত যে মিউজিয়ামত ৰাখিব লাগিব এই কথাটো কিন্তু স্পষ্ট কথা। অৰ্থাৎ আজিৰ দিনত যি ষ্টেটাছ আমি ভূমিৰ পৰা আমাৰ ৰাজনৈতিকৰ পৰা প্ৰতিটো ক্ষেত্ৰত আমি কিন্তু আমি দুৰ্বল হৈ পৰিছোঁ, আমি পিছপৰা হৈছোঁ। গতিকে আমাৰ যিসকল কোচ ৰাজবংশী মানুহ সচেতন ব্যক্তি বা নেতা আছে তেওঁলোককো মই অনুৰোধ জনাইছোঁ, তেওঁলোকেও কিন্তু চিন্তা কৰা উচিত আছে। গতিকে মই পুনৰবাৰ আমাৰ এই আমাৰ শহীদ দিৱসৰ এই মঞ্চৰ পৰা আমাৰ যিসকল কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন আন্দোলনৰ ক্ষেত্ৰত বা আন্দোলন কৰি যিসকলে প্ৰাণ আহুতি দিছে পুনৰাই শ্ৰদ্ধা নিবেদন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ।